আজি শাওনৰ পহিলা সোমবাৰ। আজি এক বিশেষ মন্ত্ৰৰে কৰক শিৱক আৰাধনা। লোকবিশ্বাস অনুসৰি লাভ কৰিব মহাদেৱৰ বিশেষ কৃপা। হিন্দু পঞ্জিকাত শাওন মাহৰ গুৰুত্ব অতি বিশেষ। এই মাহটোৱে ভগৱান শিৱৰ ভক্তসকলৰ বাবে গভীৰ আধ্যাত্মিক তাৎপৰ্য বহন কৰে। বিশ্বাস কৰা হয় যে এই গোটেই মাহটোত নীতি নিয়মৰ মাজেৰে ভোলেনাথক পূজা অৰ্চনা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়। শাওনত ভোলানাথৰ পূজাৰ বিশেষ গুৰুত্ব আছে। আজি শাওনৰ যিহেতু প্ৰথমটো সোমবাৰ। শাওনত যদি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে এটা বিশেষ মন্ত্ৰৰে দিনটো আৰম্ভ কৰিব পাৰে। জ্যোতিষীৰ মতে শাওন মাহ ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এটা মাহ। ওম নমঃ শিৱায়, যি ভগৱান শিৱৰ মূল মন্ত্ৰ। এই মন্ত্ৰৰে সোমবাৰে শিৱৰ আৰাধনা কৰিব পাৰে। ওম নমঃ শিৱায় ভাগৱতে ৰুদ্ৰায়। এই মন্ত্ৰৰ অৰ্থ হৈছে মই ভগৱান ৰুদ্ৰক প্ৰণাম কৰোঁ। শিৱ গায়ত্ৰীৰ মন্ত্ৰ ওম তৎপুৰুষেৰ বিদ্ময়ে মহাদেৱা ধীমাহি তন্নো ৰুদ্ৰ প্ৰচোদয়াত। এই মন্ত্ৰৰে শিৱৰ আৰাধনা কৰিব পাৰে। গতিকে প্ৰত্যেকগৰাকী লোকেই যিসকলে ব্ৰত পালন কৰিছে সেইসকলে শিৱক এই মন্ত্ৰৰে আৰাধনা কৰক আৰু লাভ কৰক সুশান্তি। লগতে শাওন মাহৰ প্ৰথমটো সোমবাৰৰ অশেষ শুভকামনা ৰাজ্যবাসীলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এট আছাম। আজি শাওনৰ পহিলা সোমবাৰ। আজি এক বিশেষ মন্ত্ৰৰে কৰক শিৱক আৰাধনা। লোকবিশ্বাস অনুসৰি লাভ কৰিব মহাদেৱৰ বিশেষ কৃপা। হিন্দু পঞ্জিকাত শাওন মাহৰ গুৰুত্ব অতি বিশেষ। এই মাহটোৱে ভগৱান শিৱৰ ভক্তসকলৰ বাবে গভীৰ আধ্যাত্মিক তাৎপৰ্য বহন কৰে। বিশ্বাস কৰা হয় যে এই গোটেই মাহটোত নীতি নিয়মৰ মাজেৰে ভোলেনাথক পূজা অৰ্চনা কৰিলে ভক্তৰ সকলো মনোকামনা পূৰণ হয়। শাওনত ভোলানাথৰ পূজাৰ বিশেষ গুৰুত্ব আছে। আজি শাওনৰ যিহেতু প্ৰথমটো সোমবাৰ। শাওনত যদি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে এটা বিশেষ মন্ত্ৰৰে দিনটো আৰম্ভ কৰিব পাৰে। জ্যোতিষীৰ মতে শাওন মাহ ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এটা মাহ। ওম নমঃ শিৱায়, যি ভগৱান শিৱৰ মূল মন্ত্ৰ। এই মন্ত্ৰৰে সোমবাৰে শিৱৰ আৰাধনা কৰিব পাৰে। ওম নমঃ শিৱায় ভাগৱতে ৰুদ্ৰায়। এই মন্ত্ৰৰ অৰ্থ হৈছে মই ভগৱান ৰুদ্ৰক প্ৰণাম কৰোঁ। শিৱ গায়ত্ৰীৰ মন্ত্ৰ ওম তৎপুৰুষেৰ বিদ্ময়ে মহাদেৱা ধীমাহি তন্নো ৰুদ্ৰ প্ৰচোদয়াত। এই মন্ত্ৰৰে শিৱৰ আৰাধনা কৰিব পাৰে। গতিকে প্ৰত্যেকগৰাকী লোকেই যিসকলে ব্ৰত পালন কৰিছে সেইসকলে শিৱক এই মন্ত্ৰৰে আৰাধনা কৰক আৰু লাভ কৰক সুশান্তি। লগতে শাওন মাহৰ প্ৰথমটো সোমবাৰৰ অশেষ শুভকামনা ৰাজ্যবাসীলৈ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এট আছাম।